নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত চৰকাৰী ভূমি পাবলৈ আজি কৰে আবেদন। আবেদনৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 4টা পদ্ধতি। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উচ্ছেদিত চৰকাৰী ভূমি পাবলৈ এতিয়া কৰক আবেদন। আবেদনৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 4টা পদ্ধতি। এইকেইটা পদ্ধতি পালন কৰিলেহে লাভ কৰিব আকৌ চৰকাৰী ভূমি। আৰু জিলা আয়ুক্তক আবেদন কৰিলে মুছলমানক দিয়া হ'ব ভূমিৰ পট্টা। 1971 চনত অহা মুছলমানক ভূমি পট্টা প্ৰদান ঘোষণা মুখ্যমন্ত্ৰীৰ। উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব। লগতে 1971 চনৰ আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব। উচ্ছেদিত চৰত থকা বুলি প্ৰমাণ কৰিলে লাভ কৰিব ভূমি। সংখ্যালঘুক ভূমিৰ পট্টা দিবলৈ চৰত ভূমি আছে চৰকাৰক। আৰু গ্ৰাহকনীয়াৰ বাবে গড় হেৰুৱা 200 বিঘা ভূমি দখল কৰিব নোৱাৰিব। উচ্ছেদিতৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ফুটপাথত নচলিব ব্যৱসায়। ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশ এবাৰ উচ্চতম ন্যায়ালয়ৰ। ফুটপাথত নচলিব ব্যৱসায়। ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশ এবাৰ উচ্চতম ন্যায়ালয়ৰ। ফুটপাথ বেদখল মুক্ত কৰিবলৈ ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা। পদযাত্ৰা আৰু খোজকাঢ়ি যোৱা লোকৰ যাতায়াত সুনিশ্চিত কৰিব লাগিব। ফুটপাথত চলা ব্যৱসায়ীৰ বাবে বহু লোকৰ খোজ কঢ়াত অসুবিধা হয়। প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। ফুটপাথত নচলিব এতিয়াৰ পৰা ব্যৱসায়। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উচ্ছেদ চলোৱা অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব উচ্ছেদিতাই। দুই তিনিটা সমষ্টিৰ ভোটাৰ তালিকাত থাকিব নোৱাৰিব নাম। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। এবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্তই সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰা, লখিমপুৰলৈ বহু লোক আহি আছে। তেওঁলোকৰ নাম ভোটাৰৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে। কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছত সেই সকলো লোকৰ নাম থাকিব নোৱাৰিব। দক্ষিণ শালমাৰা, কাছাৰ, গোৱালপাৰাত থাকিব। আৰু অসমীয়া অধ্যুষিত সমষ্টিসমূহ ৰক্ষা কৰাটো হৈছে লক্ষ্য। আৰু খিলঞ্জীয়া সমষ্টি ৰক্ষা কৰাৰ দায়িত্বটো চৰকাৰৰ। আৰু অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা নহয়। তেওঁলোকৰ স্থায়ী ঠিকনা ভোটাৰ তালিকাত নামসমূহ থাকিব। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। অসমত নিষিদ্ধ হ'ব নেকি নেমচুৰ নিচিনা সংগঠন বেন কৰক বুলি মন্তব্য। নেমচুৰ সভাপতি বদৰুল ইছলামক মুছাৰো সভাপতি আছিল বুলি মন্তব্য। তেনেকুৱা সংগঠনক নিষিদ্ধ কৰিব লাগে। আৰু দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কথা কয় নেমচুৱে বুলি মন্তব্য। আৰু খিলঞ্জীয়া বিৰোধীৰ কথা কয় নেমচুৱে। অসমীয়া ভাষাক প্ৰত্যাহ্বান জনোৱা লোকক নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য। আৰু কঠোৰ ব্যৱস্থা ল'ব লাগে এনে নেতা আৰু সংগঠনৰ বিৰুদ্ধে। এই মন্তব্য কট্টৰ বিজেপি সভাপতি দিলীপ শইকীয়াৰ।